এখন হল 2014 হয়। আচ্ছা এখন সেকেন্ড টপ হয়। এইটো আপোনাৰ জেনুইন চলা আছে আপোনাৰ 80,000। অৰিজিনাল পেইন্টৰ আছে। হোলসেল ৰেটত লাগে কি ৰেটত দিব কক? এইটো হোলসেল ৰেটত দিয়া আছে গাড়ী। ডাটছান গো হয় 2015 ৰ 1,85,000 আহিব। তো SX4 হয় VXI মডেল। হয় যদি এখন সেকেন্ড হ্যান্ড বাহন লম বুলি ভাবি আছে আৰু মোৰ ভিডিঅ' চাই আছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। তো মই আহিছো টেকনো মাৰ্টত, য'ত আপুনি জেনুইন গাড়ী পাই যাব। গোটেইখিনি গাড়ী মই যদি কেমেৰা ঘূৰাই দেখুৱাব কওঁ, এয়া চাওক গাড়ী। যেনেকুৱা গাড়ী লাগে আপোনালোকক, ইকো স্পৰ্টৰ পৰা ডাটছান গো, সুইফ্ট ডিজাৰ, আপোনালোকক যেনেকুৱা লাগে, ক্ৰেটা লাগে, গোটেইখিনি গাড়ী পাব। তো নমস্কাৰ গাইছ, মই ইমৰান স্বাগতম জনাইছো জেটি সম্পৰ্ক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। তো টেকনো মাৰ্টৰ কৰ্মৰত দাদা আছে মোৰ সৈতে। দাদা স্বাগতম জনাইছো মোৰ ভিডিঅ'ত। হয় নমস্কাৰ। হয় প্ৰথমবাৰৰ বাবে ভিডিঅ' বনাব আহিছো। হয় একেবাৰে হোলসেল ৰেটত লাগিব। হয় হোলসেল ৰেটতে আছে গাড়ী। হোলসেল ৰেটতে আছে। ওকে ভাল কন্ডিশন পাব গাড়ী। একদম ধুনীয়া আছে গাড়ী। ওকে ধুনীয়া কন্ডিশন পাব, ভাল কন্ডিশন পাব। আৰু অসমতো বহুত ডিলাৰ আছে। ইয়াৰ পৰা যে গাড়ী পাৰচেজ কৰিব আপোনালোকে কি স্পেশালিটি দিব দাদা? হয় আমাৰ তাতে সাৰ্ভিসিং খিনি গোটাই কৰাই দিম। আচ্ছা আৰু কিবা যদি আপত্তি থাকে কাস্টমাৰৰ সেইটো আমি কৰাই দিম। ওকে আৰু মোবাইল সাৰ্ভিসিং খিনি গোটেইখিনি কৰি দিয়া যাব আৰু গোটেইখিনি কৰি দিয়া যাব। ওয়াশিং টেপলন গোটেইখিনি কৰা থাকিব। ওকে তো দাদা ইয়াৰে এড্ৰেছটো জনাই দিব যাতে কাস্টমাৰে ফোন নকৰিলেও ইয়াৰ পৰা আহি গাড়ী পাৰচেজ কৰিব পাৰে। গুৱাহাটী এয়াৰপৰ্টৰ পৰা আপোনাৰ 5 কিলোমিটাৰ মান হ'ব। এয়াৰপৰ্টৰ পৰা 5 কিলোমিটাৰ মান আগুৱাই আহিলে হ'ল। হয় ওকে আৰু যদি গোৱালপাৰা সাইডৰ পৰা আহে আপোনালোকে বিজয়নগৰ চকটো পাৰ হৈ আহিব, পাৰ কৰি আহিলে উপহালি। আৰু যদি চিনি নাপায় দাদাক কল কৰিব। ডেসক্ৰিপচন বক্সত নাম্বাৰ দিয়া আছে, এড্ৰেছ দিয়া আছে, গোটেইখিনি দিয়া আছে। আপোনালোকে দাদাক কল কৰি ল'ব আৰু দাদা গোটেইখিনি গাইড কৰাই দিব আপোনালোকক। দেৰি নকৰো, আজি ভিডিঅ'টো আৰম্ভ কৰো। আৰু এবাৰ কৈ দিয়ক ৰিফাইনেন্স ক'ত হ'ব? অল আছাম হৈ যাব। ৰিফাইনেন্স অল আছাম হৈ যাব। মেঘালয় তুৰা চাইডে হ'ব। হয় হৈ যাব। ওকে মেঘালয় তুৰা সেইফালেও আপোনালোকৰ ৰিফাইনেন্সৰ সুবিধা পাব। সেল এক্সচেঞ্জ গোটেইখিনি সুবিধা হৈ যাব। তো দেৰি নকৰো, বৰষুণ দি আছে, পানী হৈছে। আপোনালোকক যদি কেমেৰা দেখুৱাব কওঁ তেতিয়াহ'লে দেখিছে, কিন্তু জেটি সম্পৰ্ক ইউটিউব চেনেলৰ ফালৰ পৰা মানে পানী হ'লেও ভিডিঅ' আহিয়ে থাকিব। তো এটা আৰম্ভ কৰো, দেৰি নকৰো। তো এটা ব্লেক কালাৰ ইকো স্পৰ্ট দেখিছো, খুব ধুনীয়া হৈ আছে গাড়ীখন। কক ডিটেইলটো দিয়ক। এইটো 2014 ৰ হয়। 18,000 জেনুইন চলিছে। আচ্ছা আপোনাৰ এইটো দাম হ'ব আপোনাৰ 3,20,000 টকা। 3,20,000 টকা। হয় ওকে এইটো ধুনীয়া আছে গাড়ী, একদম গাড়ী ওয়েল মেইনটেইন গাড়ী। দরজা ডিকি বনেট সিল পাব দাদা। কমপ্লিট সিল আছে গাড়ী। ওকে কমপ্লিট সিল আছে। 3,20,000 টকাত আপোনালোকে ব্লেক কালাৰত ইকো স্পৰ্ট টাইটেনিয়াম মডেল যদি বিচাৰি আছিলে অতি সোনকালে যোগাযোগ কৰক। স্ক্ৰিনত নাম্বাৰ আহি আছে। ডাউন পেমেন্ট কিমান দিব লাগিব দাদা? ডাউন পেমেন্ট 1 লাখ মান দিলে হৈ যাব। 1 লাখ মান দিলে হৈ যাব। ওকে নেক্সট আকৌ এখন ইকো স্পৰ্ট। এইখন 2014 ৰে হয়। এইখন চলিছে আপোনাৰ ইমান চলিছে আপোনাৰ 90,000 চলিছে, জেনুইন চলিছে। আচ্ছা ফাৰ্স্ট ওনাৰ গাড়ী হয়। টাইটেনিয়াম টপ মডেল হয়। পুশ বাটন ষ্টাৰ্ট আছে। এইটো সেম আহিব 3,20,000 টকা। 3,20,000 টকা এইখনত হয়। সিল ইঞ্জিন পাব দাদা। কমপ্লিট সিল আছে। অল আসাম ৰিফাইনেন্স হৈ যাব। হয় অল আসাম ৰিফাইনেন্স হ'ব। ওকে অল আসাম ৰিফাইনেন্স হৈ যাব। সিল ইঞ্জিন পাই যাব। তো অতি সোনকালে যোগাযোগ কৰক যদি আপোনালোকে ইকো স্পৰ্ট এখন বিচাৰি আছিলে। পুশ বাটন ষ্টাৰ্ট পাই যাব। তো এখন কিমান মান ডাউন পেমেন্ট দিব লাগিব দাদা? এইটো ডাউন পেমেন্টটো 1 লাখ মান দিলে হৈ যাব। 1 লাখ মান দিলে হৈ যাব। অল আসাম ৰিফাইনেন্স হৈ যাব। অল আসাম ৰিফাইনেন্স হ'ব। নেক্সট তেৰানখন কক দাদা। অৰিজিনাল পেইন্টত পাব গাড়ী। অৰিজিনাল পেইন্টৰ আছে। হোলসেল ৰেটত লাগে কি ৰেটত দিব কক? এইটো হোলসেল ৰেটত দিয়া আছে গাড়ী একদম। কিমানত দিব কক? এইটো 2014 হয়। আচ্ছা 90,000 চলিছে। 3 লাখ হলে দিব পাৰিম আৰু। 3 লাখ টকা দি দিব। হয় ফিক্স প্রাইস নে কিবা কম হৈ যাব? যদি অলপ নেগোশিয়েবল হৈ যাব। অলপ নেগোশিয়েবল হৈ যাব। ওকে 3 লাখ টকা প্রাইস আছে। কিবা এটা আৰু ডায়মন্ড কাট এলয় লাগি আছে, ধুনীয়া আছে গাড়ী। ওকে ডায়মন্ড কাট এলয় পাই যাব। যদি মোৰ ভিডিঅ' চাই আহে আপোনালোকে তেন্তে নিশ্চয় দাদা কিবা এটা কম কৰাই দিব। দাদা ফাৰ্স্ট ওনাৰ গাড়ী এইখন। এইটো সেকেন্ড ওনাৰ হয়। এইটো সেকেন্ড ওনাৰ। ওকে এইটো ডাটছান গো হয় 2015 ৰ। হয় 55,000 চলিছে। আচ্ছা 1,85,000 আহিব। আচ্ছা 50,000 ডাউন পেমেন্ট ওলাই দিলে দি দিম। আচ্ছা 1,85,000 টকাত পাব। হয় মানে বাইকৰ বাজেটত আছে একদম ধুনীয়া। বাইকৰ বাজেটত যদি আপোনালোকে ডাটছান গো এখন 4 হুইলাৰ ল'ম বুলি ভাবি আছে তেন্তে আপোনালোকে আহিব পাৰিব। ইয়াতে স্ক্ৰিনত নাম্বাৰ আহি আছে। তো এইখন লৈ যাব পাৰিব কম বাজেটত। বৰষুণৰ বতৰ, ৰ'দ বতাহ বৰষুণৰ পৰা 4 চকীয়া এখন ল'লে আপোনালোকে জানে নিশ্চয়, টেনচন নাই। দাদা অৰিজিনাল পেইন্টৰ পাব গাড়ীখন। অৰিজিনাল পেইন্টত পাব। কিমান চলা বুলি ক'লে? 55,000। 55,000 ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। ওকে ডাউন পেমেন্ট 50,000 দি দিলে হৈ যাব। ওকে কিমান বছৰৰ পৰা ৰিফাইনেন্স হয়? এইটো 2012 ৰ পৰা আমি কৰাই দিব পাৰো। নেক্সট কক দাদা। এইটো SX4 2011 ৰ হয় VXI। হয় এইটো আপোনাৰ কেছত ল'ব লাগিব, এইটো ৰিফাইনেন্স নহব। আচ্ছা 2011 ৰ হয়। ওকে কিমানত দি আছে হোলসেল ৰেট? এইটো হোলসেল ৰেট হ'ব 165,000। 1,65,000 টকা। 1,65,000 টকা। তো গাড়ী চাওক গাইস, 1,65,000 টকাত আপোনালোকক গাড়ী দি আছে।
গাড়ী কণ্ডিশ্যন ধুনীয়া হৈছে। গাড়ীৰ কাম কিবা আছে নেকি? একো নাই, একো কৰিব লগা গাড়ীৰ কাম নাই, একো ধুনীয়া আছে। চিট চাপ এচি ৰানিং আছে, এচি গোটেই ৰানিং আছে। ওকে, ফাৰ্ষ্ট ওনাৰ গাড়ী হ'ব এইটো? ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। ওকে, ফাৰ্ষ্ট ওনাৰ গাড়ী, অতি সোনকালে যোগাযোগ কৰক। তো আপোনালোকে টেকনো মাৰ্টত পাই যাব, তো অতি সোনকালে যোগাযোগ কৰক। এইখন যদি লয় আপোনালোকে 1,65,000 টকাত পাব। গাড়ী চাওক কি সুন্দৰ হৈ আছে। নেক্সট কওক দাদা, ক্ৰেটাখন কওক। এইটো ক্ৰেটাটো হ'ল 2019-ৰ। আচ্ছা, কিমান চলিছে এইখন? এইটো 80,000 চলিছে। ওকে, গাড়ী সিল ইঞ্জিন পাই যাব, কমপ্লিট সিল আছে, কমপ্লিট সিল আছে। কমপ্লিট সিল পাই যাব। কিমানত দি আছে? এইটো 7,50,000 টকা। 7,50,000 টকা। নতুনখন কিমান পৰে দাদা ক্ৰেটা? এইটো 16 লাখ মান পৰে। 16 লাখ মান পৰি যাব। 16 লাখ মান পৰি যাব। মানে যদি আৰু ডকুমেন্টটো এক্সট্ৰা আছে, এইটো অন ৰোড প্ৰাইস হয়। ওকে, 16 লাখ মান পৰি যাব। আপোনালোকক আধাতকৈ আধা দামত দি আছে। এই ইন্টেৰিয়ৰ আপোনালোকে চাব পাৰে, ধুনীয়া হৈছে গাড়ী, খুব সুন্দৰ হৈ আছে। অতি সোনকালে যোগাযোগ কৰক। গাড়ী কিবা কাম আছে দাদা? গাড়ী কাম একো নাই, ধুনীয়া হৈছে গাড়ী। ওকে, এখন দাম কিমান মান দিলে আহিছে? এইটো 2 লাখ মান দিলে ওলাই দিব পাৰিম। ওকে, 2 লাখ মান টকা দিলে লৈ যাব পাৰিব। ওকে, মাত্ৰ 2 লাখ টকা দিয়ক আৰু ক্ৰেটা লৈ যাওক গাড়ী। নেক্সট কওক, কুইকখন কওক। কুইকটো হ'ল 2018-ৰ হয়। 22,000 চলিছে। আচ্ছা, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। 2,30,000 পালে দি দিব পাৰিম। 2,30,000 টকা? বুলেট এখনতকৈ কম দামত মানে? হয়, ধুনীয়া হৈছে গাড়ী, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। কমপ্লিট সিল আছে গাড়ী, কমপ্লিট সিল পাই যাব। অৰিজিনাল পেইণ্টৰ পাব? অৰিজিনাল পেইণ্টত আছে গাড়ী। ওকে, বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত পাই যাব। এয়া চাওক, কুইকখনৰ ইন্টেৰিয়ৰ চাব পাৰে, ডিসপ্লে লাগি আছে, তো গাড়ীখনৰ ইন্টেৰিয়ৰ চাব পাৰে। সিটৰ কণ্ডিশ্যন খুব সুন্দৰ হৈ আছে। দাদা ডাউন পেমেন্ট কিমান মান দিব লাগিব? ডাউন পেমেন্ট 70,000 মান দিলে ওলাই দিব পাৰিম। 70,000 মান দিলে ওলাই যাব। হয়, আন্ডাৰ 2 লাখৰ ভিতৰত মানে বহুতটা অপচন পাই যাব। হয়, পাই যাব। ওকে, নেক্সট আইছো জেন ষ্টিলো। কিমান চনৰ গাড়ী দাদা? এইটো 2011-ৰ হয়। ওকে, 2011 চনৰ গাড়ী, তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সুজুকিৰ গাড়ী, এনেও মেইনটেনেন্স কম। যদি আপোনালোকে জেন ষ্টিলো এখন ল'ম বুলি ভাবিছিলে, কম বাজেটত পাব। কিমান টকা দি আছে দাদা কওক? এইটো 1,55,000 টকাত কেছত ল'ব লাগিব। এইটো মানে ৰিফাইনেন্স নহয়, আৰু জেনুইন চলিছে 30,000 চলিছে গাড়ী। ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। আচ্ছা, 2011 গাড়ী 30,000 চলিছে? হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। ওকে, ফাৰ্ষ্ট ওনাৰ গাড়ী জেন ষ্টিলো যদি বিচাৰি আছিলে 1,55,000 দিলে দি দিব পাৰিম। 1,55,000 টকাত পাই যাব। ডিসপ্লে লাগি আছে, ডিসপ্লে কোম্পানি ফিটেড সিট হয়। ওকে, অল আসাম ৰিফাইনেন্স হৈ যাব? হয়, হৈ যাব। ওকে, কিয়নখন কিমান মান চলিছে দাদা? এইখন আপোনাৰ চলিছে 22,000 ৰানিং হয়। আচ্ছা, 22,000 ৰানিং। ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। হয়, কিমান চনৰ গাড়ী? এইখন গাড়ীখন হ'ল 2016-ৰ। আচ্ছা, এইখনৰ দাম ৰাখিছো আপোনাৰ 2,30,000 টকা। ওকে, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। আচ্ছা, ৰিফাইনেন্স কৰিলে 70,000 মান ডাউন পেমেন্ট দিলে ওলাই দিব পাৰিম। ওকে, মাত্ৰ 70,000 মান টকা দিলে গাড়ী ওলাই দিব পাৰিব। আপোনালোকে চাব পাৰে, খুব সুন্দৰ হৈ আছে ইন্টেৰিয়ৰ, আৰু কমপ্লিট সিল আছে গাড়ী। কমপ্লিট সিল আছে, অৰিজিনাল পেইণ্টৰ পাই যাব দাদা? হয়, অৰিজিনাল পেইণ্টত আছে। অলপ চলপ স্ক্ৰেচ আছিলে, এইবিলাক অলপ পেইণ্ট হৈছে, অলপ বাম্পাৰত। বাম্পাৰত অলপ পেইণ্ট হৈছে? হয়। ওকে, কিমান ডাউন পেমেন্ট কিমান আহিব? 70,000 মান দিলে হৈ যাব। ওকে, 70,000 মান টকা দি আপোনালোকে ইয়নখন লৈ যাওক, ৰেড কালাৰৰ। 4 বছৰ মানৰ ৰিফাইনেন্স হৈ যাব দাদা? 3 বছৰো কৰাই দিব পাৰিম। 3 বছৰ মানো কৰাই দিব পাৰিম। আইটেনখন কওক দাদা? আইটেন এৰা মডেল হয়। এইখন আপোনাৰ চলিছে আপোনাৰ 55,000। আচ্ছা, কিমান 2010-ৰ গাড়ী হয়। হয়, এইটো দাম ৰাখিছো আপোনাৰ 1,30,000 টকা। 1,30,000 টকাত আপোনালোকে আইটেন পাই আছে। এৰা মডেল হয়? এৰা মডেল হয়। ওকে, এৰা মডেলৰ গাড়ী, তো অতি সোনকালে যোগাযোগ কৰক। যদি দুটা পাৱাৰ উইন্ডো পাব। আচ্ছা, দুটা পাৱাৰ উইন্ডো পাই যাব। যদি আইটেন লোৱাৰ কথা ভাবি আছিল আপোনালোকে, টেকনো মাৰ্টত আপোনালোকে আইটেন পাই যাব। স্ক্ৰিনত নাম্বাৰ আছে, যোগাযোগ কৰক, দাদাৰ সৈতে কথা পাতক। নেক্সট কওক দাদা, ফাৰ্ষ্ট ওনাৰ গাড়ী? ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। আচ্ছা, 2016-ৰ হয়। হয়, এইটো আপোনাৰ চলিছে 55,000 মান চলিছে। ওকে, এইটো অৰিজিনাল পেইণ্টত আছে গাড়ীটো। হয়, এইটো দিব পৰা দাম হ'ব আপোনাৰ 2,10,000। 2,10,000? হয়। মোৰ ভিডিঅ' যদি চাই আহে কিবা কম হৈ যাব? হয়, অলপ নিগোচিয়েবল হৈ যাব। 2,10,000 টকাত আপোনালোকে পাই আছে। অতি সোনকালে যোগাযোগ কৰক। ৰিফাইনেন্স কৰাই দিব? ৰিফাইনেন্স কৰাই দিম। ওকে, 2 বছৰ মানৰ কৰাই দিব? হয়, 2 বছৰৰ কৰাই দিম। 70,000 মান ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ীটো। ওকে, মাত্ৰ 70,000 মান টকা ডাউন পেমেন্ট দিয়ক আৰু এইখন লৈ যাওক। চেন্ট্ৰখন কওক দাদা? চেন্ট্ৰখন 2006-ৰ হয়। আচ্ছা, কি স্পেচিয়েল অফাৰ দিব এইখনত? এইখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনাৰ 75,000 চলিছে। আচ্ছা, এইটো 70,000 হলে দি দিব পাৰিম। 70,000 টকা দিব? ইয়াত চাই মাৰ্কেটত কোনো দিব নাই। পাৱাৰ উইন্ডো লাগি আছে দুটা। আচ্ছা, দুটা পাৱাৰ উইন্ডো পাই যাব, মাত্ৰ 70,000 টকাত পাই যাব। এইখনটো কেছত ল'ব লাগিব? হয়, কেছত ল'ব লাগিব। ওকে, কেছত ল'ব লাগিব। যদি চেন্ট্ৰ বিচাৰি আছিলে, মাত্ৰ 70,000 টকাত আপোনালোকে পাই আছে। ছেকেণ্ড হেণ্ড এখন আপোনালোকে ভাল বাইকে নাপায় 70,000 টকাত। তো আপোনালোকে ইয়াতে 4 হুইলাৰ পাই আছে। তো গাইজ, দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলো। ইয়াৰ উপৰি দাদা কিবা আহিবলগীয়া গাড়ী আহিব আৰু গাড়ী
গাড়ী আহিব আহিব। ফোন কৰিলে পাব মানে পাব আৰু ওকে ফোন কৰিলে যি গাড়ী লাগে আপোনালোকক আৰু ফোন ষ্টক কৰক আহি থাকিব দাদা ফোন কৰক ষ্টক আহি থাকে গৈ থাকে তো ধন্যবাদ গাইছ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফলো কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম